কলৈ বৰ ধুনীয়া এটা কোল্ড ড্ৰিংকছ লৈ আনিছোঁ দেই, হোমমেড কোল্ড ড্ৰিংকছ হয়। মই কি বনালোঁ দেখিছেনে? এইটো গৰম দিনত পেট ঠাণ্ডা কৰা এটা সুন্দৰ বস্তু বনালোঁ। এইকেইটানো মই কিহেৰে বনালোঁ আপোনালোকক মই ভিডিঅ'টো দেখাম, আপোনালোকে চাব, নিশ্চয় ভাল পাব ন। খাই ভাল লাগিছে, দেখিও ভাল লাগিছে। এটা পেট ঠাণ্ডা কৰা বস্তুটো হৈছে কলৰ চূৰণি। ভিডিঅ'টো দি আছোঁ, চাওঁ। এয়া মই ৰস দিয়া একদম অলপমান বেছিকৈ পকা ল'ব, এনেকৈ বেছি পকা কল লৈছোঁ। গৰমৰ দিনত খাবলৈ বহুত ভাল, বহুত শক্তিদায়ক হয় আৰু বহুত আপোনাক ঠাণ্ডা ৰাখে। আহকচোন মই কিদৰেনো বনালোঁ চাওঁ। কলটোৱে মূৰটো এৰুৱাই বাকলিটো এৰুৱাই ল'ব। ধুনীয়া কল এটা ওলাই গ'ল। কলটোৰ এই ওপৰৰ পৰা এনেকুৱাখিনি কাটি ল'ব। মই এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ, দেখিলে। গিলাচ এটা লৈছোঁ। পানী বহুত নিদিব, লাগিলে পাছত আকৌ দিব, এতিয়া অলপমান কমাই দি থ'ব। তাৰপৰা এতিয়া এই কলখিনি যে, এই কলখিনি মই ইয়াত দি দিম। তাৰপৰা এতিয়া এনেকৈ লৰাই দিব এবাৰ। এতিয়া অলপ দেৰি এনেকৈ তিয়াই থৈ দিম। চব বৰ ধুনীয়া দেখাইছে, দেখিছেনে? এই গুটিখিনি দেখাইছেনে? গুটিখিনিও মই এনেকৈ কাটি ল'লোঁ। এতিয়া এইখিনিও এগিলাচ বনাই দিম। এইখিনিও এনেকৈ ডুবুৱাই দিম। চেম এইখিনি মই এনেকৈ এগিলাচ এতিয়া মই ঢাকনা মাৰি থৈ দিম। এতিয়া চব মই এই দুগিলাচ যে তিয়াই থৈছিলোঁ, দেখিছে এইটো কালাৰটো ইয়াত ধুনীয়া বেলেগ কালাৰ এটা ওলাই গ'ল, দেখিলে নে? এইখিনি কলটো থোৱা আৰু এইখিনি গুটি সতি থোৱা, দেখিছে? ঢালি দিম। এই এনেকুৱা এডাল লৈছোঁ মই, এনেকৈ কলখিনি অকণমান। চবৰে বনোৱা পদ্ধতিটো বেলেগ ন, মই এইটো পদ্ধতিত বনাওঁ। তাৰপৰা এইখিনি চাকি ল'লোঁ, দেখিছেনে কেনেকুৱা জুচ ওলাই গ'ল ন? তাৰপৰা এগিলাচ এটাত ঢালি ল'লোঁ। ধুনীয়া গাখীৰৰ নিচিনা কালাৰ হৈ গ'ল ন? আপোনালোকে এনেকৈ খালেও খাব পাৰে। এনেকৈ ইয়াতে অকণমান ফেটি ওলাইছে, ঢালি ল'লোঁ। একদম বগা বগা হৈ গৈছে ন, ধুনীয়াকৈ আছেনে? মই এটা গিলাচত এয়া চেনি দি দিছোঁ, এটা গিলাচত মই ইয়াত গাখীৰ দি দিছোঁ। এটাত কি দিম জানেনে? এটাত মই ইয়াত ৰুবজা দি দিম। ৰুবজা দিয়াটোত চেনি নিদিব, নহ'লে বহুত মিঠা হৈ যাব। এতিয়া ভালকৈ মিক্স কৰি দিলোঁ। এইখিনি টুকমা হয়, মই তিয়াই থৈছিলোঁ আধা ঘণ্টামান। টুকমাটো পেটৰ কাৰণে বহুত ভাল, ঠাণ্ডা হয়। তাতে মই এইখিনি ইয়াত মিক্স কৰি দিম। ধুনীয়া লাগিছে ন দেখিবলৈ? চাওকচোন, চিয়া চিডখিনিও কি মজা লাগিছে ন দেখিবলৈ। গাখীৰখিনিটো চাওক কি ধুনীয়া লাগিছে ন। এই ভীমকলৰ জোৰণিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ঘৰত বনাব ট্ৰাই কৰিব। মোৰ এই ৰেচিপিটো চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। থেংক ইউ।